আৰু এইফালে মামীক পুৰা সাজি আছে গতিকে এনে সৰস্বতী পূজা হোৱা হলে আমি ক'ত গ'লোহেঁতেন বাৰু আগতে আমি যেতিয়া ডিকেডি কলেজত পঢ়ি আছিলোঁ তেতিয়া মই 3 বছৰ তাৰপিছতে গ্ৰেজুৱেশ্যন ইমানো এনেকুৱা কৰা নাছিলোঁ বাৰু দেই মা যাওঁ হা পুনুক ভিডিঅ' কল কৰি ল'ব লাগিব মা ওচৰ খোজকাঢ়িবলৈ নমাই দিওঁতে আৰু অৰ্থাৎ পৰহিলে আমাৰ যাত্ৰা আৰম্ভ হ'ব ক'ত যাম ৰাইজ আমাৰ পৰিও সৰস্বতী পূজালৈ বুলি খুব ধুনীয়াকৈ ওলাই আছে আৰু তাকে এতিয়া ধুনীয়া ধুনীয়া ফুল লগা মোজা পিন্ধাই দিছে হয়নে আজি সৰস্বতী পূজালৈ যাম হাই কৈ দিয়া তাই চুলি গুচাই নাই নুখুলিবা এয়া নহয় আৰু এইফালে মামীক পুৰা সাজি আছে আমাৰ পৰিজনী লাহেকৈ ডাঙৰ হৈছে সদায় একেই দেখোঁ কিন্তু এদিনকৈ কেতিয়ানো তাই ডাঙৰ হৈ পৰি আজি খোজকাঢ়ি লাহে লাহে 2-এটা কথাও ফুটিবলৈ লৈছে আচলতে ধৰিবই নোৱাৰি আৰু নমস্কাৰ সকলোকে আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ওলাই যাবলৈ লৈছোঁ অলপ নিজে সৰুৰ পৰা পঢ়া স্কুলখনত আৰু বাৰ স্কুলখন আৰু দেউতাৰ স্কুলখন আৰু তিনিওখনতে যাম আজি গতিকে ভিডিঅ'সমূহ চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মোৰ লগত বৰ্তমান যাব আমাৰ এইগৰাকী নিশা বাইদেউ যাব হা গতিকে এনে সৰস্বতী পূজা হোৱা হলে আমি ক'ত গ'লোহেঁতেন বাৰু আগতে আমি যেতিয়া ডিকেডি কলেজত পঢ়ি আছিলোঁ তেতিয়া মই 3 বছৰ এবছৰেই গ'লোঁ আৰু যিহেতু এইফালে এটি ঘৰ বনাই থকা হৈছে সেইবাবে আমাক সিখন গাড়ী মাটিখিনি দমাই দিলত তাত ফচি গ'ল আৰু দেউতাই লৈ গ'ল সিখন গাড়ী এইখনটো উলিয়াবই নোৱাৰোঁ যাবতো লাগিবই তাৰ বাবে আমি এতিয়া যাম এইয়া স্প্লেণ্ডাৰ এইখনেই আমাৰ আজি বসন্তী আজি হ'ব আজি সৰস্বতী পূজাত দুইটাই আমি স্প্লেণ্ডাৰ লৈ ঘূৰিম মানে কি আৰু স্কুলে যাম বাৰু আমাৰ নিজৰ বাৰ স্কুলখন দেউতাৰ স্কুলখন আৰু মই সৰুৰ পৰাই পঢ়া স্কুলখন আৰু এসময়ত হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আহিছোঁ তেতিয়াই মোৰ ওচৰত পালচাৰ 220 এখন আছিলে সেই পালচাৰ 220 লৈ এসময়ত ঘূৰিছিলোঁ তাৰপিছতে গ্ৰেজুৱেশ্যন ইমানো এনেকুৱা কৰা নাছিলোঁ বাৰু দেই আৰু যেতিয়া গ্ৰেজুৱেশ্যন কৰিবলৈ গ'লোঁ তেতিয়া লৈছিলোঁ বুলেট এখন তাৰপিছত লাহে লাহে ইমানে আমোৱালে মটৰচাইকেলে 220খনো বিকি দিলোঁ তাৰপিছত বুলেটখনো দি দিলোঁ তাৰপিছতে সেইখন দি পেলাই এতিয়া ঘৰলৈ ল'লোঁ এখন দেউতাইও চলায় ময়ো চলাওঁ এইখন স্প্লেণ্ডাৰ লৈ ল'লোঁ এতিয়া গতিকে স্প্লেণ্ডাৰে বৰ্তমান জীৱন হা আৰু এইটো আমাৰ ঘৰ আৰু ঘৰৰ কিনাৰতে থকা এইখন আমাৰ বেবেজীয়া LP স্কুল ইয়াতে আমি উপাসনা আমি সকলোকেইটা ইয়াতে সৰুৰ পৰা আৰাধনা পঢ়িছিলে ইয়াতে গতিকে আৰাধনা ইয়াত পঢ়া নাছিলে আৰাধনা খুৰা স্কুলখনত পঢ়িছিলে তাই এনেই অলপ দিন আহিছিলে ইয়ালৈ আৰু তাৰপিছত কিন্তু 4ৰ্থ শ্ৰেণীলৈকে উপাসনা আৰু মই দুয়োটা ইয়াতে পঢ়া এইখনে বেবেজীয়া LP স্কুল নাম এই 4টাত উঠিবি আৰু ৰাইজসকল আমাৰ লগত আজি যাব এইফালে চা এই পৰি মানুহ যাব পৰি মানুহ কি ধুনীয়া ড্ৰেছ পিন্ধি লৈছে দিছা নাই এয়া পৰি মানুহ সৰস্বতী পূজালৈ যায় মামাক মামীয়েকৰ লগত দেউতা মামা আৰু মামীৰ লগত হাই কৈ দিয়া হাই আৰু
সাজি কাচি ওলাই আহোঁতে প্ৰায় আমাৰ 10:30 মানে বাজিলে আৰু চাকি বন্তি আমি ৰাতিপুৱাই দি ল'লোঁ সেয়া ভিডিঅ' কৰিবলৈ নহ'ল বাৰু আৰু এইখন হৈছে আমাৰ দেউতাৰ স্কুল গতিকে দেউতাই মাতি থৈ আহিছিলে এপাক মাৰিবৰ কাৰণে গতিকে সেইবাবে আমি নিশা মই আৰু পুৰি তিনিওটা এপাক গৈ আহিলোঁ আমি আহিলোঁ এজন চিনি পাইছে চাগে আমাৰ নৱগৃহ যিটো ঘৰ বনাই আছে তেওঁ মিস্ত্ৰী আজি ইয়াত ডিউটি কৰিলে আৰু সৰুজন এজন আমাৰ অন্য এজন মিস্ত্ৰী দুজনকে চাবলৈ আৰু দেউতাহঁতৰ স্কুলত ডিউটি হা ভালকে মথা লানগিলা কৰিলে ভাল ভালকে কৰিব এনেকে নহয় বজাৰ খুৱাইছো তেনেকে তাই ফটো মাৰিছে নেকি পিঠিহে উঠিছে কোন জানি অকণি খোৱাইজনী কোন ককা বুলিবা ককা বুঢ়া ককাহে এইটো মা যাওঁ আহা পুনুক ভিডিঅ' কল কৰি ল'ব লাগিব মা ওচৰলৈকে নাযায় ইয়াত থাকি বিৰাট ভাল পাইছে তাই ব'লা মা যাব লাগিব নহয় দেহা মা বিচাৰি আছে তোমাৰ হা যোৱা মা যাবা যোৱা আৰু এতিয়া আহিলোঁ পৰি মাকৰ স্কুললৈ এইখন সেইজনী মাক আহি আছে আৰু যদিও তাই খোজকাঢ়িছে আচলতে জোতা পিন্ধি পেলাই খোজকাঢ়িবলৈ অকণমান অসুবিধা পায় সেইবাবে তাই চুচুৰিয়ে দিছিলে খোজকাঢ়িবলৈ নমাই দিওঁতে আৰু এইফালে মটৰচাইকেলৰ ইমানেই উৎপাত আৰু ইমানেই উদণ্ডামি তাৰ কাৰণে মানে ওচৰৰ আমাৰ মানুহখিনি থাকিব নোৱাৰা হৈ গৈছে সেইবাবে অকণমান নিয়ন্ত্ৰণৰ বাবে ওলাই আহিবলগীয়া হ'ল আমি দুই এজন আৰু তাৰপিছতে আমি আহিবলগীয়া হ'ল পৰীৰ বাবে গোলাঘাটলৈ বোলো কেইটামান মোৱা মাছ লৈ যাওঁ হা এই কেনেকৈ ৰেট আপোনাৰ আধা কিলো 100 কেজি 200 হয় নি আধা কিলো লৈ যাওঁ দেই আৰু একদম মাছ পুৰা তাজা নে মাখি পৰিছে খুব মাখিটো আহিব উপায় নাই মাছ তাজা ন ঠিক আছে আধা কেজি দি দিওঁ সপৰিয়ালে এই বাবু আৰু নিশাক আৰু তেওঁলোকৰ বায়েকক নিমন্ত্ৰণ জনাবলৈ আহিছোঁ আৰু ৰাতি ভাত সাজৰ কাৰণে বহুত বহুত ধন্যবাদ বহুত হেৰি ভাত এসাঁজ খুৱাবলৈ বহুত দিনৰ পৰা আশা আছিল আজি খুৱাই দিব লাগিব ঠিক আছে নিমন্ত্ৰণ ৰক্ষা কৰি আমি কেইটা বজাত যাব লাগিব আজি 8:30 গ'লে হৈ যাব 8:30 ন ঠিক আছে ৰাতিলৈ হ'ব ঠিক আছে নিমন্ত্ৰণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আচলতে ঘৰৰ ওচৰৰে নবৌ এগৰাকী ভাত খাবলৈ নিমন্ত্ৰণ দিছে আৰু এইদৰে অলপ ধেমালি চুপতি আমাৰ ঘৰখনৰ লগত তেওঁ কৰি থাকে আৰু এয়া ৰাইজ দেখিবলৈ পাইছে আমাৰ নিশা বাইদেৱে বেগবিলাক চাফা কৰি আছে এইটো মূৰটো বা চাফা কৰিলোঁ ৰাতিপুৱা আৰু এতিয়া টায়াৰটো চাফা কৰি আছে কিয়নো চাফা কৰিছে যিহেতু যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ আমাৰ লগত আছে তেওঁলোকে গম পায় যে আমি ফুৰিবলৈ যোৱা প্লেন এটা কৰিলোঁ আৰু অহা 6 তাৰিখ ফেব্ৰুৱাৰী আজি
4 ফেব্ৰুৱাৰী আৰু অৰ্থাৎ পৰহিলে আমাৰ যাত্ৰা আৰম্ভ হ'ব। ক'ত যাম কি হ'ব গোটেইখিনি পিছত ভিডিঅ' হওক আকাৰত জনাম, কিন্তু বৰ্তমান এইটোৱে আপোনালোকক জনালোঁ ইউটিউবৰ আমাৰ ভিউৱাৰ্ছসকলক যে আমি 6 ফেব্ৰুৱাৰীত ফুৰিবলৈ গৈ আছোঁ। আৰু বৰ্তমান বেগ চাফ চিকুণ চলি আছে, আজি কাপোৰ পেকিং হ'ব আৰু বজাৰ সমাৰো চলিলে। আজি মোৰো কেইটামান বস্তু আনিবলগীয়া আছে, আমাৰ গোলাঘাটলৈ টাউনলৈ যাম। এওঁ পূৰা ৰেডি হৈ আছে হা। আৰু এইফালে আমাৰ কাম চলি আছে। আৰু আমি ফুৰিবলৈ যোৱা ভ্লগবিলাক আপোনালোকে সময়মতে পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া লগালগ আপোনালোকে ভিডিঅ'বিলাক পাব। আৰু সেয়াই ক'ত যাম কি হ'ব সকলোখিনি ভিডিঅ'ত জনাম আপোনালোকক, গতিকে চাই থাকিব। খুব ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আৰু তাত যোৱা থকা আৰু কি ফুৰোঁ কি চাওঁ মই কথা এটা কৈ আছোঁ কি চাওঁ গোটেইখিনি আপোনালোকে দেখিবলৈ পাব। আৰু এনেকুৱা বহুত কিবা কিবি কথা ক'ব আছে, ভিডিঅ'ৰ মাজতো কৈ থাকিম। আৰু সিমানখিনিয়ে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে জনাই আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনালোঁ।